মই বৰ্তমান উপস্থিত আছোঁ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ উচুৰ মুখ্য কাৰ্যালয়ত আৰু কিছু সময় পূৰ্বে দুগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে শেহতীয়াভাৱে মস্কো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেখেতসকলে সোণ জয়েৰে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে। দুগৰাকী খেলুৱৈ অভিজিত বুঢ়াগোহাঁই আৰু ৰুজলা বৰুৱা তেখেতসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলক অসম উঁচু সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। আৰু সকলোৱে গম পাইছে ইতিমধ্যে মস্কো উঁচু ষ্টাৰ চেম্পিয়নশ্বিপত অসমে 6টাকৈ পদক অৰ্জনেৰে অসমলৈ তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তাৰে দুগৰাকী উপস্থিত আছে আজি আমাৰ লগত। আমি তেখেতসকলৰ লগত বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। লগতে প্ৰশিক্ষকসকলো আছে, লগতে সন্থাৰ বিষয়ববীয়াসকলো আছে। মই প্ৰথমতে অভিজিত বুঢ়াগোহাঁইৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তুমি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণ জয়েৰে অসম তথা দেশক গৌৰৱান্বিত কৰিলা। কি ক'বা? নমস্কাৰ, ধন্যবাদ আপোনালোকে ইয়ালৈ আহি পিনে আমাক ইমানখিনি উৎসাহ দিয়াৰ কাৰণে। আৰু হয়, তাত গৈ বহুত ভাল লাগিছিলে। তাত আমাৰ ইণ্ডিয়াৰ পৰা বহুতো খেলুৱৈ তাত পাৰ্টিচিপেট কৰিছিল আৰু সকলোৱে ৰিজাল্ট ভাল হৈছিল। আৰু ইমানখিনি আগুৱাই যোৱাৰ কাৰণে মোৰ গুৰু ৰাহুল বসুমতাৰী ছাৰে মোক বহুতখিনি সহায় কৰিছে। লগতে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট উচু এছ'চিয়েশ্যন আৰু লগতে আমাৰ উচু এছ'চিয়েশ্যন অফ আছামৰ প্ৰেছিডেণ্ট মুৰলীধৰ চৌধুৰী ছাৰ আৰু ছেক্ৰেটেৰী ৰঞ্জিত বড়ো ছাৰো বহুত সহায় কৰিছে। তেওঁলোকে সদায় আমাৰ লগত থাকি পিনে আমাক উৎসাহ আৰু সহায় কৰি গৈ আছে যে সদায় আগুৱাই যা, আমি সদায় তহঁতৰ লগত আছোঁ। আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ উচু এছ'চিয়েশ্যন অফ ইণ্ডিয়া, তেওঁলোকেও বহুত সহায় কৰিছে। তেওঁলোকে আমাক যোৱাৰ পৰা অহাৰ পৰা সকলোখিনি বহুত সহায় কৰিছে। আৰু লগতে মই বৰ্তমান NCO ইটানগৰত তাত মই প্ৰশিক্ষণ লৈ আছোঁ। সেই NCO ইটানগৰকো বহুত ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকেও বহুত সহায় কৰে অহা যোৱাৰ পৰা আদি কৰি সকলো লগতে প্ৰশিক্ষণৰ লগতে। কিমানমান দেশ তাতে সমবেত হৈছিলে? কিমানমান খেলুৱৈ হৈছিলে তাতে? তাত টোটেল 600 প্লাছ খেলুৱৈ তাত পাৰ্টিচিপেট কৰিছিলে। টোটেল তাত কাণ্ট্ৰি 24 আহিছিলে। আৰু তোমালোক কোন কোন দেশৰ খেলুৱৈৰ লগত খেলিলা তুমি? মই ফাইনেলখন ৰাছিয়া আছিল, তাৰ পিছত আমাৰ ৰাউণ্ড ৰবিন টাইপ হৈছিলে। ৰাছিয়া আছিলে, কাজাকিস্তান আছিলে, তাৰ লগত চাইনা আছিলে। কিমান টাফ আছিলে তোমাৰ দৃষ্টিত গোটেই খেলখন? টাফ আছিলে কাৰণ এখন দেশৰ পৰা এজন ওলাই আহে, কিন্তু ভগৱান সদায় লগতে থাকে। ভগৱানে সহায় কৰিছে আগুৱাই যাবলৈ। ৰাছিয়াৰ মাটিত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো বাজি উঠিছিলে আৰু মানে জাতীয় পতাকাখন যেতিয়া তুমি ওপৰত লৈছিলা, কেনেকুৱা লাগিছিলে? অনুভৱ কেনেকুৱা আছিল? বহুত ভাল লাগিছিল, কাৰণ এজন খেলুৱৈ হিচাপে এইটো সদায় এটা সপোন থাকে যে আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম আৰু বাহিৰৰ দেশত গৈ পিনে আমাৰ ইণ্ডিয়াৰ ফ্লেগখন ওপৰত লৈ পিনি তাত যেতিয়া জনগণ মন অধীৰ আমাৰ নেশ্যনেল এন্থমটো হয়, বহুত ভাল লাগে। এবাৰ যদি তুমি তোমাৰ মেডেলটো এবাৰ যদি দেখাই দিয়া, যিটো ৰাছিয়াত তুমি পাইছিলা, আৰু এইটো মেডেলৰ কাৰণে তুমি কিমানখিনি কষ্ট আৰু সাধনা কৰিব লগা হৈছে? হয়, কষ্টটো কৰিব লাগিছে, কাৰণ বিনা কষ্টত আজিকালি একো নাই। আৰু লগতে ভগৱানকো মই ধন্যবাদ দিব বিচাৰোঁ, কাৰণ মই ভগৱানক কওঁ যে মোক সদায় ভাল পথত লৈ যাবলৈ সহায় কৰিব। আৰু হয়, ভগৱানে মোক ভাল পথত লৈ যাবলৈ সদায় সহায় কৰি যায়। গুৱাহাটীলৈ যেতিয়া তোমালোক ভৰি দিছিলা, সেই গোটেই টীমটোক উষ্ম আদৰণি জনাইছিলে অসম উঁচু সন্থাই, লগতে আজিও তোমালোকক উষ্ম আদৰণি জনাইছে অসম উঁচু সন্থাৰ কাৰ্যালয়ত। কেনেকুৱা লাগিছে? হয়, বহুত ভাল লাগিছে, কাৰণ আমাৰ উচু এছ'চিয়েশ্যন অফ আছামে সদায় আমাক সহায় কৰি যায়, সদায় উৎসাহ দি যায় যে হয় আগুৱাই যা তহঁতি, আমি তহঁতৰ লগত আছোঁ। সেইকাৰণে তেওঁলোকৰ প্ৰতি মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। তোমাৰ ওচৰলৈ মই আকৌ আহি মই এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ৰুজলা বৰুৱাৰ ওচৰলৈ। তোমাকো অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগিলে, কি ক'বা? নমস্কাৰ, মই ৰুজলা বৰুৱা। মই সৰ্বপ্ৰথমতে চবকে ধন্যবাদ ক'ব বিচাৰিছোঁ। এইবাৰ ভাল লাগিলে গৈ, ফাৰ্ষ্ট টাইম গৈছোঁ, নিজৰ বেষ্ট দিছোঁ, এটা মেডেল পাইছোঁ, সেইটোৱে মই চবকে থেংক ইউ ক'ব বিচাৰিছোঁ। আৰু যোৱাৰ আগমুহূৰ্তত কিদৰে প্ৰিপেৰেশ্যন কৰিছিলা তুমি? মই বিশাল ছাৰৰ তাতে প্ৰিপেয়াৰ কৰিছিলোঁ, ভালকৈ প্ৰেক্টিচ কৰাইছে মোক, সেইটোৱে। আৰু তুমি এছিয়ানৰ কাৰণেও ছিলেকশ্যন হৈছা, সেইটো এটা ভাল খবৰ। সেয়াই আৰু প্ৰেক্টিচ কৰি ভাল কৰিম বুলি ভাবিছোঁ, সেয়াই সপোন। কোন কোন দেশৰ লগত খেলি পেলাই তুমি সোণ জয় কৰিবলৈ সক্ষম হ'লা? মই ৰাছিয়া, কাজাকিস্তান, চাইনা, এইবিলাক দেশ আছিলে। আজি ইমান ধুনীয়াকৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে, লগতে বিমান বন্দৰতো সম্বৰ্ধনা জ্ঞাপন কৰিছিলে, কেনেকুৱা লাগিছে? উঁচু সন্থাক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? ভাল লাগিছিলে, ইমান ছাপোৰ্ট কৰিছে, আৰু চবকে সেইটো কাৰণে ধন্যবাদ দিব বিচাৰিছোঁ মই, আৰু চেষ্টা কৰিম সেইটো বিচাৰিছোঁ। তোমাৰ ঘৰ গুৱাহাটীতে হয়, আৰু তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান? মই ক্লাছ 9ত পঢ়ি আছোঁ, ছেইণ্ট মেৰিজ স্কুলত পঢ়ি আছা। পঢ়াৰ মাজতে কিদৰে তুমি প্ৰেক্টিচৰ কাৰণে সময় উলিওৱা বা প্ৰেক্টিচ ক'ত কৰা, তুমি অলপ যদি জনাই দিয়া।
ওলাই যায় আৰু এনেকৈ মানে স্কুলৰ পৰা আহি পেলাই ইয়াতে আহোঁ সদায়, আকৌ তাতে ঘৰত গৈ পঢ়োঁহে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ ৰুজুলা বৰুৱাৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আপোনাৰ ছাত্ৰীয়ে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ নাম উজ্বলালে, অসমৰ নাম উজ্বলালে, আজি অসম উচ্চ সন্থাৰ কাৰ্যালয় আহিবলৈ ভৰি দিছে, আপুনিও আহিছে, কি অনুভৱ? প্ৰাউড ফিল হৈছে আৰু কংগ্ৰেচুলেশ্যন তাইক, আৰু আমাৰ ফেডাৰেশ্যনকো থেংক ইউ, মানে এনেকুৱা এটা আমাক বনাই দিছে পৰিৱেশ এটা। তাতে মই এজ এ কোচ আছোঁ এতিয়া ইয়াতে নেহৰু ষ্টেডিয়ামত। তো তাই বহুত ব্ৰাইট হয়, তাইৰ নিচিনা আৰু ধেৰ ষ্টুডেণ্ট আছে, ভাল কৰি আছে আমাৰ তাত, আৰু সিহঁতিও আগবাঢ়ি যাব। তাইও এতিয়া এছিয়ান চেম্পিয়নশ্বিপলৈ আৰু চিলেক্ট হৈছে, আৰু তাইৰ লগত লাগি আছোঁ আৰু কিমান পাৰোঁ চেষ্টা কৰি আছোঁ, আৰু বেটাৰ ৰিজাল্ট হ'বলৈ কাৰণে। বিভিন্ন দেশৰ যিহেতু খেলুৱৈ আহে, ভাৰতৰ উপৰি বিভিন্ন দেশৰ খেলুৱৈ আহে, গতিকে তাৰ মাজৰ পৰা এটা পদক আজৰি অনাটো ইমান সহজ নহয়। গতিকে তেখেতক কিদৰে প্ৰস্তুত কৰিছিলে আৰু আপুনি কিমান কনফিডেঞ্চ আছিলে তেখেতৰ ওপৰত? আমিতো চব বস্তু এটা ট্ৰেইনিং হয়, আমাৰ টেকনিক হয়, চব ষ্টুডেণ্টে ভালে হয়, চব মানে ভাল কোচৰ আণ্ডাৰত কৰি আছে। আমি যেনেকুৱা শিকাবলৈ শিকিছোঁ সেইখিনি টেকনিকেলি আমি শিকাওঁ, আৰু মানে নোৱাৰা পাৰাৰ মাজতে ষ্টুডেণ্টবোৰ চব এটা পইণ্টছতে জিকা হাৰা হয়, তো সেইটোৰ মতেই খেলি আছে। তো তাই এইবাৰ বেষ্ট দিলে, তাই বেষ্ট হ'ল, এইটো কাৰণে তাই গ'ল্ড ল'বলৈ সক্ষম হ'ল। আৰু অভাৰঅল যিটো পাৰফৰ্মেঞ্চ আছিলে, ভাৰতীয় দলৰ হৈ পেলাই অসমৰ 6টাকৈ পদক অৰ্জন কৰিছিলে অসম দলটোৱে। হয়, আমাৰ অল ইণ্ডিয়াৰ কোচবোৰ বিৰাটেই ভাল হয়, ভাল ট্ৰেইনিং দি আছে, সেইকাৰণে ষ্টুডেণ্টকেইটা সক্ষম হৈছে, ভাল এটা ৰিজাল্ট কৰিব পাৰিছে, সেয়াই আৰু। ৰুজুলাক লৈ কেনেকুৱা ধৰণৰ সপোন আছে আপোনাৰ? আছে এছিয়ান গেমছ খেলাৰলৈকে ৱৰ্ল্ড চেম্পিয়নশ্বিপ যাব লাগিব, মেডেল ল'ব। এতিয়াতো তাই চাব জুনিয়ৰ হয়, এতিয়া আৰু দীঘলীয়া আছে, জুনিয়ৰ আছে, ছিনিয়ৰ আছে, সেয়াই। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ, যিহেতু আপোনাৰ ষ্টুডেণ্টেও সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল, গতিকে আপুনি সুদূৰ শিৱসাগৰৰ পৰা আজি আহি পেলাই গুৱাহাটীত উপস্থিত হৈছে, লগতে আপোনাৰ ষ্টুডেণ্টো আছে কাষতে, গতিকে কি ক'ব? পোনপ্ৰথমেতো মই অভিজিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বহুত 2014 চনৰ পৰা কষ্ট কৰি আহিছে, আৰু বহুতখিনি কষ্টৰ ফলত আজি এই মানে পৰ্যায়ত পাইছে। চ' মই খুব প্ৰাউড ফিল কৰিছোঁ, আৰু আমাৰ উচু এছ'চিয়েশ্যন অফ আছামে বহুতখিনি সহায় কৰে, আৰু নেৰানেপেৰাকৈ লাগি আছে, বহুত বছৰৰ পৰা লাগি আছে। আমি চাই আছোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াৰ পৰাই আমাৰ উচু এছ'চিয়েশ্যন অফ আছামে বহুতখিনি কষ্ট কৰিছে, আৰু মানে ল'ৰা ছোৱালী তেনেকুৱাই আগবাঢ়ি গৈছে। শিৱসাগৰত কেনেকুৱা পৰিৱেশে বিৰাজ কৰে? আপুনি য'ত প্ৰশিক্ষণ প্ৰদান কৰে, ধৰি লওক আপোনাৰ আৰু কোনোবা ষ্টুডেণ্টে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে নেকি এতিয়ালৈকে? হয়, আৰু মোৰ আৰু এজন ল'ৰা আছে, ৰিতম শইকীয়া বুলি কয়, 14 বছৰমান হৈছে, মানে এতিয়া ৰাছিয়াত চিলভাৰ মেডেল পাইছে। আমাৰ এতিয়া টোটেল আমাৰ গোহাঁইবাৰী উচু ক্লাবৰ 2টা ওলাইছে, আৰু মোৰ ষ্টুডেণ্ট। যিহেতু এছিয়ানৰ কাৰণেও অভিজিত ছিলেকশ্যন হৈছে, গতিকে এছিয়ানৰ কাৰণে তেখেতক কিদৰে প্ৰস্তুত কৰিব? এতিয়া এছিয়ান চেম্পিয়নশ্বিপ আছে, এছিয়ান চেম্পিয়নশ্বিপৰ পৰা আমাৰ মানে অসমৰ 2জন ওলাইছে, অভিজিত বুঢ়াগোহাঁই আৰু ৰুজুলা বৰুৱা। মই মানে মোৰ ফালৰ পৰা সিহঁতক মানে ভালদৰে যাতে প্ৰেক্টিছ কৰে, আৰু মানে অভিজিতেতো এতিয়া NCOE মানে ইটানগৰত কৰে ট্ৰেইনিং, তো মই মোৰ ফালৰ পৰা মানে মই এডভাইচে দিব পাৰিম এতিয়া, ভালদৰে যাতে ট্ৰেইনিং কৰে। আগতেতো মই লৈ আনো, ট্ৰেইনিং কৰাওঁ, তেনেকুৱাকৈ লৈ মানে তেনেকুৱাই খেলিব যায়। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব বিচাৰিছোঁ অসম উজু সন্থাৰ সন্মানীয় সম্পাদক ৰঞ্জিত বড়ো ডাঙৰীয়া ওচৰলৈ। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু ভাৰতৰ হৈ অসমৰ 6গৰাকী খেলুৱৈয়ে এইবাৰ 6টাকৈ পদক দখল কৰিবলৈ সক্ষম হ'ল, গতিকে সন্থাৰ এগৰাকী বিষয়ববীয়া হিচাপে কেনেকুৱা লাগিছে? প্ৰথমে মই গগৈ স্পৰ্টছক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে উচু এছ'চিয়েশ্যন অফ আছামক বহুত বছৰ আগৰ পৰাই আমাক এইটো সহায় কৰি আছে, আৰু মই বিশেষকৈ উচু এছ'চিয়েশ্যন অফ আছামৰ প্ৰেচিডেণ্ট সেইটো ছাৰৰ যিটো অৰিহণা, আৰু আমাৰ অসমৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ আমাৰ বিষয়ববীয়াসকলক আৰু বিশেষকৈ এইটো কোচসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাকক ভালকৈ কৰিছে, ট্ৰেইনিং দি আছে। সেইকাৰণে আমাৰ উচ্চ এছ'চিয়েশ্যনৰ ষ্টুডেণ্টবিলাকে এইটো ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত মেডেল পাইছে, আৰু আমাৰ 5-6 বছৰ ফালৰ পৰা আমাৰ
এছ'চিয়েশ্যনৰ আছামৰ যিবোৰ ষ্টুডেণ্ট আছে বহুতখিনি ইণ্টাৰনেশ্যনেল মেডেল পাই আছে। এইটো আমাৰ টোটেল হয় এইটো 12-15টা ইণ্টাৰনেশ্যনেল মেডেল হৈ গৈছে আমাৰ। এইটো এইবাৰ পালে আমাৰ অভিজিত বুঢ়াগোহাঁই, এইটো প্ৰাণজিৎ কলিতা, দিব্যজ্যোতি দলে, ৰিতম শইকীয়া, কাশ্যপী সোণোৱাল, ৰজুলা হৈছে। সেইকাৰণে ভাল এইটো আমাৰ যিবোৰ বিশেষকৈ ৰাহুল বসুমতাৰী, আমাৰ বিশাল বৰুৱা মেধি আৰু বিশেষকৈ ইয়াৰ মাজতে এইটো তালত নামটো ল'বলৈ এইটো পদ্মজাইৰো, তেওঁলোকে বহুতখিনি বিশেষকৈ টাউলো গ্ৰুপ আৰু চান্দাই সিহঁতে বহুতখিনি ট্ৰেইনিং দি আছে। আৰু বিশেষকৈ অসমৰ যিবোৰ ডিষ্ট্ৰিক্ট এইটো আমাৰ এফিলিয়েশ্যন আছে এইটো সকলোৰে অৰিহণাৰ ফলত আমাৰ ষ্টুডেণ্টবিলাকে সেইটো মেডেল পাবৰ কাৰণে এইটো সক্ষম হৈছে। আৰু আমাৰ এইটো জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপতো আমাৰ এইটো অভিজিত বুঢ়াগোহাঁই আৰু এইটো ৰজুলাৰ এইটো নাম আহিছে। আৰু সেইটো আছিলে তাতে অসমৰ এইটো 6জন প্লেয়াৰে ছিলেকশ্যন পাইছে। সেইটো আগষ্ট মাহত হ'ব সেইটো আগষ্ট মাহত হ'ব। আৰু সিহঁতৰ বাবেও আমি এইটো ধন্যবাদ জনাইছোঁ, যাতে সিহঁতে আৰু ভালকৈ প্ৰেক্টিচ কৰিব পাৰে। বিশেষকৈ সিহঁতে গোটেই কোকৰাঝাৰ এইটো ছাইড ট্ৰেইনিং কৰি আছে। আৰু তাৰ যিটো আছিল আমাৰ এইটো সঞ্জয় হালোৱানীক শিক্ষা দি আছে। মইতো ভাবোঁ আৰু আমাৰ এছিয়ান চেম্পিয়নশ্বিপ আৰু এইটো জৰ্জিয়াৰ চেম্পিয়নশ্বিপত এইটো আমাৰ অসমৰ প্লেয়াৰে ভালকৈ এইটো মেডেল পাবলৈ সক্ষম হ'ব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব বিচাৰিছোঁ মই গণেশ শীল ডাঙৰীয়া ওচৰলৈ। তেখেতো অসম উচ্চ সন্থাৰ সন্মানীয় প্ৰচাৰক সম্পাদক হিচাপে আছে। গতিকে কেনেকুৱা ক'ব আমাৰ অসমৰ যি পাৰফৰ্মেঞ্চ আছিলে ভাৰতীয় দলৰ হৈ 6টাকৈ মেডেল অৰ্জন কৰিবলৈ সক্ষম হ'ল, আজি আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে, কি ক'ব? মোৰ খুবেই ভাল লাগিছে। আমাৰ যিখিনি আমাৰ অসমৰ পৰা 6জন খেলুৱৈ খেলিছিল, 6জন খেলুৱৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পাব সক্ষম হৈছে। 4টা গ'ল্ড আৰু 2টা চিলভাৰ পাব সক্ষম হৈছে। খুবেই ভাল খবৰ আমাৰ অসমৰ কাৰণে। তাৰোপৰি আমাৰ এছিয়ান উচু চেম্পিয়নশ্বিপত যিটো চাইনাত হ'ব, তাতে আমাৰ অসমৰ হৈ অসমৰ পৰা ইণ্ডিয়া টীম হৈ তাৰমানে 2জনে ছিলেকশ্যন পাইছে জইন কৰিব। তাতে আমাৰ অভিজিত বৰুৱা হয় আৰু উজ্জ্বলা বৰুৱা। এতিয়া অসমৰ কাৰণে বিৰাট ভাল খবৰ। আৰু ইয়াৰ লগতে মই উচ্চ আছামৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত। আৰু তাৰ লগতে আমাৰ যি প্ৰশিক্ষক ডিষ্ট্ৰিক্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশিক্ষকখিনি যেনেকুৱা ৰাহুল বসুমতাৰী আৰু বিশাল বৰুৱা, তেওঁলোকৰ প্ৰচেষ্টাত আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পাব সক্ষম হৈছে। কাৰণ এইটো ভাল খবৰ, কাৰণ শিক্ষাগুৰু অবিহনে এইটো পৰ্যায় পাব নোৱাৰে। তেওঁলোকৰ যথেষ্ট অৰিহণা আছে, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো আপোনাৰ ওচৰলৈ আহিছোঁ। এয়া আপুনি অভিজিতৰ মাতৃ হয়, গতিকে আপোনাৰ পুত্ৰই গৈ সুদূৰ ৰাছিয়াত গৈ পেলাই সোণৰ পদক অৰ্জনেৰে অসমলৈ ঘূৰি আহিছে বা ভাৰতলৈ ঘূৰি আহিছে। গতিকে এগৰাকী মাতৃ হিচাপে কেনেকুৱা অনুভৱ আপোনাৰ? সঁচাকৈ মই আপোনালোকলৈ প্ৰথমতে ধন্যবাদ জনাব বিচাৰোঁ। কাৰণ আপোনালোকে যে ইমান এটা নিজৰ ল'ৰাটো এতিয়া সেই বাহিৰত খেলি আহিলে, আপোনালোকে যে বিচাৰি এতিয়া প্ৰচাৰ কৰিবলৈ বুলি আপোনালোকে আগবাঢ়ি আহিলে, সেইকাৰণে আপোনালোকক বহুত ধন্যবাদ থাকিল। আৰু মোৰ ল'ৰাটো ভগৱানৰ বহুত মই হেৰি কৰোঁ, কাৰণ মোৰ বুলি ক'লে মোৰ এটা গৰ্ব আহি যাব। কাৰণ সি যিমানখিনি চেষ্টা কৰিছে, সেই চেষ্টাটো বহুত কষ্ট কৰি গৈছে। কাৰণ সি প্ৰত্যেকটো খেলটো বুলিলে সি বহুত কষ্ট কৰে আৰু খেল বা পঢ়াই তাৰ বহুত আগ্ৰহ। মই সেইটো কাৰণে মাক হৈ মই সঁচাকৈ তাক মোৰ ফালৰ পৰা তাক ধন্যবাদ জনাম। মোক তাৰমানে যি বিচাৰোঁ সেইটো মই পাবলৈ সক্ষম হৈছোঁ। মোক কয়, মা এইবাৰ মই ভাল পাৰফৰ্মেঞ্চ দেখুৱাই আপোনাক মই দেখুৱাম, আৰু সঁচাকৈ মই তেনেকৈ দেখাই গৈছে। আৰু এটা বিশেষকৈ মোৰ অভিজিতক মেইন শিকোৱা মোৰ গুৰু হৈছে মোৰ ৰাহুল বসুমতাৰী। মোক ল'ৰাটোক সিয়ে সৰুৰ পৰা হাতত ধৰি যি আগবঢ়াই নিছে, তেওঁ নাম নল'লে নহ'ব। আৰু এটা কথা ক'ব লাগিব, মোৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন আৰু মোৰ অসম এছ'চিয়েশ্যনেও তেওঁলোকক ইমান সহায় কৰিছে, আৰু মোৰ ইণ্ডিয়া এছ'চিয়েশ্যনলৈ ধন্যবাদ থাকিল।
নিশ্চয়কৈ আপোনাকো ধন্যবাদ জনালোঁ। মই এইবোৰ যাব আহিছোঁ ৰুজুলা বৰুৱাৰ পিতৃৰ ওচৰলৈ। আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আপোনাৰ সুকন্যাই গৈ পেলাই ৰাছিয়াত গৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল, লগতে ভাৰতলৈ ঘূৰি আহিছে। কি ক'ব এই গৌৰৱৰ মুহূৰ্তত? প্ৰথমতে মই গুগল স্পৰ্টছক মই টিভিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে ইমানখিনি হেৰি কৰাৰ কাৰণে। মোৰ ছোৱালী মস্কোত গৈ এটা ইমান ভাল পাৰফৰ্মেঞ্চ কৰিছে, তাৰ বাবে মই বহুত ভাগ্যৱান। আৰু তাই ইমানখিনি কৰিব পাৰিছে, অকলে ইয়াত পঠিয়াইছে। ফাৰ্ষ্ট টাইম তাই অকলে গৈ পেলাই এইখিনি পাৰফৰ্মেঞ্চ কৰিছে। তাই যিমানখিনি বেষ্ট দিব পাৰে ইমান দিছে। তাৰ কাৰণে মোৰ কোচ বিশাল বৰুৱাকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ বহুতখিনি কষ্ট কৰিছে তাইৰ কাৰণে। আৰু লগতে আছাম উচু ষ্টেট কি কয় এছ'চিয়েশ্যনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্টখিনি সহায় কৰে, যেতিয়াই যি বিচাৰে সুবিধাখিনি দিয়ে তেওঁলোকে, সেইখিনিয়ে ক'বলৈ বিচাৰোঁ। কি হিচাপে চাব বিচাৰে আপোনাৰ কন্যাক ভৱিষ্যতে? তাই যাতে ভালকৈ আৰু ওপৰলৈ যাওক, নেক্সট ইউথ অলিম্পিক আছে, হেৰি আছে, তালৈ যাতে তাই চিলেকশ্যন হ'ব পাৰে, তেনেকৈ যাব বুলি আশা কৰিছোঁ। মোৰ বিশ্বাস তাই পাৰিব, যিহেতু কৰি আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ যাব আহিছোঁ অভিজিতৰ ওচৰলৈ। যিহেতু এছিয়ানৰ কাৰণে তুমি চিলেকশ্যন হৈছা, লগতে ৰুজুলা বৰুৱাও থাকিব, গতিকে এছিয়ানৰ কাৰণে তুমি কিদৰে প্ৰস্তুতি চলাবা? হয়, খুবেই কষ্ট কৰিব লাগিব, কাৰণ তাত আমাৰ যোনটো এতিয়া মস্কোত যোনটো কম্পিটিশ্যন হৈছিল, আৰু এছিয়ানটোত বহুত হাই লেভেলৰ কম্পিটিশ্যন হয়, তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। যেনেদৰে মই যোৱাবাৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত গৈছিলোঁ, তাত মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছিলোঁ। তাত বহুত টাফ কম্পিটিশ্যন আছিল, আৰু তাত মোৰ যিকণ ভুলৰ কাৰণে মই তাত মোৰ ছেমি ফাইনেল ফাইটত মই যি পৰাস্ত হৈছিলোঁ, সেই ভুলটো মই শুধৰাব লাগিব, যাতে মই জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত মই সেইটো ভুল কৰিব নোৱাৰোঁ। যাতে মই এবাৰ বহুত কষ্ট কৰিম, যাতে মই ইণ্ডিয়া ফ্লেগখন সকলোতকৈ ওপৰত আনিব পাৰোঁ। তোমাৰ সপোন কি আছে? তোমাৰ খেলুৱৈ জীৱনক লৈ বা কেৰিয়াৰক লৈ কি সপোন আছে তোমাৰ ভৱিষ্যতে? সপোন মোৰ আছে, যেনে উচুক লৈ পিনি যাতে মই এছিয়ান গেমছত গ'ল্ড মেডেল আনিব পাৰোঁ, কাৰণ আমাৰ ইণ্ডিয়াত বৰ্তমানলৈকে গ'ল্ড কোনো আনিব পৰা নাই। চিলভাৰ আনিছে ৰচিবিনা দেৱীয়ে, কিন্তু গ'ল্ড আনিব পৰা নাই। মই তাকে মোৰ সপোন আছে যে মই উচুত ইণ্ডিয়া হৈ পিনি সোণৰ পদক জিকি আহিব পাৰোঁ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূলত আছে ভিডিঅ'টি জাপানে পুনৰবাৰ এটা পৰিৱেশ দেখাব, যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে অসম উচু সন্থাৰ কাৰ্যালয়ত আহি পেলাই উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় দুগৰাকী উচু খেলুৱৈ, যিদুগৰাকী খেলুৱৈয়ে সুদূৰ ৰাছিয়াত যি মস্কো উচু ষ্টাৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে, তাত তেখেতসকলে সোণৰ পদক অৰ্জনেৰে অসমলৈ তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিলোঁ। আমি আশা কৰিছোঁ তেখেতসকলৰ যি সপোন আছে, প্ৰত্যাশা আছে, এই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, লগতে অসম তথা দেশৰ নাম উজ্বলাই ৰাখক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in